আজি আপোনালোকক বিশেষভাৱে এষাৰ কথা জনাব খুজিছোঁ যে আমাৰ অগ্নিনাভ শিৱ মন্দিৰৰ নামত বহুতো ফেক একাউণ্ট খুলি পেলাই কোনো দুষ্ট লোকে ভক্তৰ পৰা শৰাই অৰিহণা নামত ধন সংগ্ৰহ কৰি আছে। বিশেষভাৱে তেওঁলোকে শৰাই নামত ধন সংগ্ৰহ কৰাৰ লগতে সেই ভক্তসকলক ডিমাণ্ড কৰে পইচাৰ। আৰু তেওঁলোকে আমাৰ অগ্নিনাভ মন্দিৰৰ নিৰ্মাণ কাৰ্য চলি আছে বুলি তেওঁলোকে ভক্তক জনায় যে মন্দিৰৰ কাম চলি আছে, আপোনালোকে মন্দিৰ নিৰ্মাণৰ কাৰণে আপোনালোকে অৰিহণা দিব পাৰিব, সেয়া কয়। আৰু তদুপৰি তেওঁলোকে কয় চোৱা চিতা কৰাৰ কথা কয়, কিন্তু আমাৰ অগ্নিনাভ মন্দিৰত তেনেধৰণৰ কোনো চোৱা চিতাৰ কথা নাই। কেৱল আমাৰ মন্দিৰত পূজাহে হয়, সেই পূজা হয় আৰু আমাৰ নিৰ্মালি দিয়া হয়। সেই নিৰ্মালি ভাগেই সকলো বাবাৰ ভক্তিৰ যিসকলে বাবাক ভক্তি কৰে শক্তি হিচাপে আমি সেই নিৰ্মালি ভাগ দি পঠোৱা হয়। আৰু আমাৰ মন্দিৰৰ পৰা কোনো ভক্তক আজিলৈকে 100 টকা এটাও বিচাৰি পোৱা নাই। মানে যি শৰাই অৰিহণা ভক্তই দিয়ে কেৱল মাত্ৰ সেই শৰাই অৰিহণাই যি দিয়া হয়, তাৰ বাদে কোনো ভক্তক মন্দিৰ নিৰ্মাণৰ কাৰণে হওক বা কিবা চোৱা চিতাৰ কাৰণে হওক তেনেধৰণৰ কোনো কাৰ্যৰ কাৰণে আমাৰ মন্দিৰৰ তৰফৰ পৰা ভক্তৰ পৰা পইচা বিচৰা নহয়। আৰু এই ফেক একাউণ্টবিলাকে ভক্তৰ পৰা 20,000 40 বা 20,000 24,000 এনেকুৱা ধৰণে পইচাত উঠাইছে। কোনোবা এগৰাকী ভক্তৰ এবাৰ মোৰ চব ৰেকৰ্ড আছে, ভইচ ৰেকৰ্ড পৰ্যন্ত আছে। এবাৰ এগৰাকী 70,000 টকা বিচাৰিলে, তাৰপৰা মানুহগৰাকীয়ে 10,000 টকা দিলে। সেই 10,000 টকা দিয়াৰ পিছত আমাক জনাইছে, তেতিয়াহে তেওঁ গম পাইছে যে এইটো ফেক হয় ফেচবুক একাউণ্টটো। গতিকে আৰু এনেকুৱা হয়, আমি যিবিলাক পোষ্ট দিওঁ অগ্নিনাভ মন্দিৰৰ পৰা যিমানবিলাক মই পোষ্ট দিয়া হয় তাত ছাইডত সোঁ ছাইডে আমাৰ মন্দিৰৰ যোগাযোগৰ নাম্বাৰ বুলি দিয়া থাকে। সেই নাম্বাৰৰ ওপৰত তেওঁলোকে আকৌ ব্লগ বনাই পেলাই তেওঁলোকৰ নাম্বাৰ দি আমাৰ নাম্বাৰকেইটা ফেক বুলি কয়। গতিকে প্ৰত্যেকজন ভক্তবৃন্দক বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে যদি ভাল ধৰণে নাজানে তেতিয়াহ'লে কোনো কাৰণতে আপোনালোকে শৰাই অৰিহণা সেইধৰণে নিদিব। আমাৰ অগ্নিনাভ মন্দিৰৰ পৰা এভাগ ৰাজহুৱাভাৱে শৰাই দিয়া হয়। বাবাৰ ভক্তসকলৰ হৈ পেলাই আমি প্ৰতিদিনাই এখন শৰাই দিওঁ যেতিয়া মন্দিৰ খোলা থাকে। আপোনালোকে সেই শৰাইতে লাগিলে আপোনালোকে সেৱা ল'ব। আৰু সঠিকভাৱে যদি আপোনালোকে জানিব বিচাৰে, এই যিটো ভিডিঅ'টোত বেক চাইডে যিকেইটা নাম্বাৰ আপোনালোকে দেখিছে এই নাম্বাৰকেইটা হৈছে আমাৰ অগ্নিনাভ মন্দিৰৰ নাম্বাৰ। কেৱল এই দুটাই নাম্বাৰ, এই দুটা নাম্বাৰতে আপোনালোকে যোগাযোগ কৰিব। আৰু ইয়াৰে হোৱাটছএপৰ ডিপিত যি QR কোড থাকে সেই তাতে আপোনালোকে শৰাই অৰিহণা দিব পাৰে। এনেকুৱা কোনো ধৰণৰ বাধ্যবাধকতা নাই, আপোনাৰ মন গৈছে দিছে, মন নাই যে নিদিব। কিন্তু এনেধৰণে ভুৱা ফেচবুক একাউণ্টত যাতে আপোনালোকে কৰি পেলাই বা তাত ভুৱা ফেচবুক একাউণ্টত আপোনালোকে শৰাই অৰিহণা দি পেলাই আপোনালোক যাতে বিপদত নপৰে তাৰ বাবে অনুৰোধ জনাইছোঁ। লগতে জনাওঁ, আমাৰ অগ্নিনাভ মন্দিৰৰ নামত যিসকল ভক্তই শৰাই দিয়ে তাৰপিছত শৰাই নামটো লিখাৰ পিছত আমাৰ এখন ৰিচিপ্ট দিয়া হয়। কিন্তু এই ফেক আইডিবিলাকে বা ভুৱা একাউণ্ট যিবিলাক খুলি ৰাখিছে তেওঁলোকে তেনে কোনো ধৰণৰ ৰিচিপ্ট নিদিয়ে। খালি তেওঁলোকে এটা মেছেজ দিয়ে যে আপোনাৰ শৰাইখন আমুক দিনা দিয়া হ'ব। কিন্তু যেতিয়া আমাৰ ইয়াত শৰাই উচৰ্গা কৰা হয়, শৰাই উচৰ্গা কৰিলে মানে তেওঁলোকে পিছত আমাক সোধে যে আমাৰ শৰাই উচৰ্গা কৰা নহ'লে, তেতিয়া আমি গম পাওঁ যে ফেক একাউণ্টত তেওঁলোকে পইচা দিছে। সেইকাৰণে সদায় মনত ৰাখিব, যদি আপোনালোকে অগ্নিনাভ শিৱ মন্দিৰৰ পৰা এটা ৰিচিপ্ট কটা পাই আপোনালোকৰ নামত শৰাই 100% উচৰ্গা হ'বই, নোহোৱাৰ কোনো কথা নাই। গতিকে ভক্তসকলক সতৰ্ক হ'বৰ বাবে আমি অনুৰোধ জনাইছোঁ। এই যি দুটা নাম্বাৰ আছে 7002487423 আৰু আনটো নাম্বাৰ হৈছে লিখা আছে 9395683989। এই দুটা নাম্বাৰে আমাৰ দিয়া আছে, এই দুটা নাম্বাৰতে আপোনালোকে যোগাযোগ কৰিব পাৰিব।